নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ এটা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। ই আপোনালোকৰ এটা বৃহৎ সুযোগ হয়। আপোনালোকে যে বৰ্তমানলৈকে আবেদন কৰা নাই, আবেদন কৰি ল'ব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 চাকৰি হয় আৰু লাষ্ট ডেটটো আপোনালোকৰ হাতত বহুত সময়সীমা আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাও আপোনালোকক 35,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব। লগতে 8 পাছ, 10 পাছ, 12 পাছ ডিগ্ৰী সকলোৰে বাবে চাকৰি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ এটা বৃহৎ সুযোগ হয় আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ কোনো 1 টকা ফিজ পে'মেণ্ট কৰা দৰকাৰ নাই। কাকো আপোনালোকে এটকাও দিয়াৰ প্ৰয়োজন নাই। সকলোখিনি ফ্ৰী হয়, আপোনালোকে নিজে আবেদন কৰিব পাৰিব। ভেকেঞ্চিখিনি কি হয়, ক'ৰ পৰা আহিছে, মই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ। পোনপ্ৰথমে মই আপোনালোকক জনাই দিছোঁ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে। ইয়াত আপোনালোকে দেখিব হৈছে ভেকেঞ্চিখিনি আপোনালোকৰ নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ডেপুটি কমিশ্যনাৰ তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাইছে আৰু ভেকেঞ্চিসমূহৰ কাৰণে কেনেদৰে আবেদন কৰিব পাৰিব, দৰমহাসমূহ কিমান দিয়া হ'ব, এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আপোনালোকৰ চেনেলটো আৰু যিটো ভিডিঅ'ৰ লিংক হয়, লিংকটো আপোনালোকৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। বহুতে আপোনালোকক কমেণ্ট কৰি থাকে লখিমপুৰৰ জব লাগে বুলি। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব হৈছে ইন দ্য প্ৰচেছ অফ গভৰ্ণমেণ্ট আছাম আণ্ডাৰত আহিছে। আপোনালোকে আছাম গভৰ্ণমেণ্টৰ জব হয় আৰু ইয়াৰ কাৰণে আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফৰ্মৰ যোগে আবেদন কৰিবলৈ উল্লেখ কৰি দিছে। ইয়াত আপোনালোকে পোনপ্ৰথমে দেখিব হৈছে পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আছে আৰু ইয়াত ভেকেঞ্চি আছে আপোনালোকৰ দুটা। লগতে স্কেল অফ পে দিয়া হ'ব 14,000 পৰা 70,000 পৰ্যন্ত। লগতে গ্ৰেড 4 5,600 টকা আৰু লগতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যি কথা ক'ব যাওঁ, বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা বেচেলৰ ডিগ্ৰী বিচাৰিছে। যদি আপোনালোকে BA BSc BCom যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব গ্ৰেড 3 ভেকেঞ্চিটোৰ ক্ষেত্ৰত। লগতে কিন্তু আপোনালোকৰ এখন 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেটো বিচাৰিছে আৰু গোটেইকেইটা ভেকেঞ্চি আপোনালোকৰ UR কেটেগৰীৰ কাৰণে আছে। সেইকাৰণে আপোনালোকে সকলো কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। তাৰ পিছৰ যিটো ভেকেঞ্চি হয় সেইটো আছে আপোনালোকৰ পোষ্ট অফ মাল্টিটাস্কিং ষ্টাফ, যিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণেও আপোনালোকৰ দুটাকৈ ভেকেঞ্চি দেখিবলৈ পাব। স্কেল অফ পে আপোনালোকে দেখিব পাব 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে পাব 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে 8 পাছ হ'লে আবেদন কৰিব পাৰিব। 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে পাৰিব, কিন্তু মেক্সিমাম কোৱালিফিকেশ্যনৰ কথা লিখা নাই, সেইকাৰণে মাষ্টটো লিখিছে, মিনিমাম লিখিছে। মিনিমাম আপোনালোকে 8 পাছ হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে কিন্তু আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বিচাৰিছে, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নহ'লে আবেদন কৰিব নোৱাৰিব। আৰু এজ লিমিটৰ কথা যে ক'বলৈ যাওঁ, যিসমূহ কেণ্ডিডেটৰ 18 পৰা 40 বছৰৰ ভিতৰত হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। যিসমূহ SC SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰৰ পৰা 45 বছৰলৈকে, OBC কাৰণে 3 বছৰ 43 বছৰলৈকে, আৰু যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ হাতত এটা বৃহৎ অপৰচুনিটি হয়, আপোনালোকে লখিমপুৰত চাকৰি কৰিব পাৰিব। কেনেদৰে কি কৰিব পাৰিব মই আপোনালোকক সকলোখিনি কৈ দিছোঁ। লগতে এই ভেকেঞ্চি কেইটা আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, ইণ্টাৰভিউ আপোনালোকে কেনেকৈ গম পাব কি হৈছে, সেই সকলোখিনি কথা মই আপোনালোকক জনাই দিছোঁ। ইয়াত দেখিছে হাউ টু এপ্লাই। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে ডাকঘৰৰ যোগে বা নিজে হ'লেও আপোনালোকে যিটো আছে ইয়াত এড্ৰেছটো কৈছোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লখিমপুৰ, এই যিটো এড্ৰেছ দেখিব পাইছে সেই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন। এপ্লিকেশ্যন ফৰ্ম মানে যিটো হৈছে আপোনালোকৰ আছাম গেজেটেড ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই ফৰ্মখন আপোনালোকে কম্পিউটাৰ প্ৰিণ্ট আউট কৰি উলিয়াই আনিব। আৰু লাষ্ট ডেটটো সম্পৰ্কে যদি ক'ব যাওঁ 15/8/2024, মানে আপোনালোকে আগষ্ট মাহৰ 15 তাৰিখলৈকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে ডকুমেণ্টছো ইয়াত আপোনালোকে দিব লাগিব, জেৰক্স কৰি লগত গাঁঠি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত। ইয়াত পোনপ্ৰথমে দিব লাগিব আপোনালোকৰ এজ কাৰণে দিব পাৰে বাৰ্থ চাৰ্টিফিকেট, নহ'লে SSC এডমিট কাৰ্ড, কোনোবা এটা দিলেই হ'ল। প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যিটো হাইয়েষ্ট হয় 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন যি হয় সেইটো আপোনালোকে দিব লাগিব। লগতে অল মাৰ্কশ্বিট দিব লাগিব, SSLC দিব পাৰে। গ্ৰেড 3 ক্ষেত্ৰত SSLC দিব লাগিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত কাৰণ 12 পাছ 8 পাছ হ'লে আবেদন কৰিব পাৰে, সেইকাৰণে আপোনালোকক মেট্ৰিকৰ নালাগে। লগতে যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে দিব পাৰে, যদি নাই কোনো কথা নাই। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ এখন দিব লাগিব, চাৰ্টিফিকেটখন জেৰক্স কৰি দিব লাগিব। 2খন পাছপোৰ্ট ৰিচেন্ট চাইজ ফটোগ্ৰাফ দিব লাগিব।
লগতে প্ৰুফ অফ ৰেচিডেন্সৰ কাৰণে আপোনালোকে পিআৰচি দিব পাৰে, ভোটাৰ আইডিও বা আধাৰ কাৰ্ড কোনোবা এটা দিলেই হ'ল। লগতে আপোনালোকে যদি গ্ৰেড 3 কাৰণে আবেদন কৰে কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। লগতে এই ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হৈছে 15/8/2024 আগষ্ট মাহৰ 15 তাৰিখলৈকে আবেদন কৰিব পাৰিব। আপোনালোকৰ হাতত যথেষ্ট সময় আছে। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ফিছ দিয়াৰ প্ৰয়োজন নাই। গ্ৰেড 3 কাৰণেও দিব নালাগে, গ্ৰেড 4 কাৰণেও দিব নালাগে, কোনো আপোনালোকৰ দিয়াৰ প্ৰয়োজন নাই, ফ্ৰীতে আবেদন কৰিব পাৰিব। লগতে সিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ দুটা টাইপত হ'ব। এটা আপোনালোকৰ পাৰ্ট 1 হ'ব, ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। ৰিটেন টেষ্টত আপোনালোকৰ জেনেৰেল ইংলিছত 50 মাৰ্কছ থাকিব, জেনেৰেল নলেজত 50 মাৰ্কছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী এণ্ড কালচাৰ অফ আছামৰ ওপৰত থাকিব, এৰিথমেটিকত 50 মাৰ্কছ থাকিব গণিতৰ। আৰু পাৰ্ট 2 অনুষ্ঠিত হ'ব কম্পিউটাৰ টেষ্ট, যিটো আপোনালোকৰ গ্ৰেড 3 ভেকেন্সিৰ কাৰণে হ'ব, কিন্তু গ্ৰেড 4 কাৰণে সেইটো নহয়। আৰু গ্ৰেড 4 কাৰণে প্ৰিফাৰেন্স উইল বি গিভেন টু এক্সপিৰিয়েঞ্চ লোকেল কেণ্ডিডেট চিলেকশ্যন ক্ৰাইটেৰিয়া অফ গ্ৰেড 4। গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 50 মাৰ্কছত, 30 মাৰ্কছ আপোনালোকৰ আছামিজ লেংগুৱেজৰ ওপৰত থাকিব, 20 মাৰ্ক আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত থাকিব। জেনেৰেল নলেজৰ ক্ষেত্ৰত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কালচাৰ বা আছামৰ ওপৰত আহিব। লগতে আপোনালোকৰ যিসমূহ লোকেল কেণ্ডিডেট হয় তেওঁলোকক প্ৰিফাৰেন্স দিয়াৰ বাবে উল্লেখ কৰি দিছে। লগতে ইয়াত আপোনালোকে দেখিব পাইছে ইছ্যু অফ কল লেটাৰ এডমিট আপোনালোকে ক'ত পাব। ইয়াৰ কাৰণে আপোনালোকে লখিমপুৰ.nic.in যিটো অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকৰ যিখিনি ইণ্টাৰভিউ হয় বা ইণ্টাৰভিউ যিটো নটিচ হয় বা আপোনালোকৰ এডমিট কাৰ্ড হয় সকলোখিনি ডিটেইলছ পাব। ডেট এণ্ড টাইম ভেন্যু আপোনালোকৰ যেতিয়া হ'ব তেতিয়া আপোনালোকৰ ডেট এণ্ড টাইম ইয়াত উল্লেখ কৰিব ক'ত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আৰু এখন নটিচ আপোনালোকৰ 9 জুলাই তাৰিখে পাব্লিছ কৰিছে ডিষ্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ নৰ্থ লখিমপুৰ ফালৰ পৰা। যদি আপোনালোকৰ নটিচখন লাগে আপোনালোকে মোক কমেন্ট কৰিব, মই কমেন্ট বা হোৱাটছআপ মেছেজ বা আপোনালোকে কমেন্ট কৰি দিব পাৰে বা আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব নটিচখনত, গৈ পেলাই আপোনালোকে ভিজিট কৰি চাব পাৰিব। আৰু লগতে মই আপোনালোকৰ অফিচ তেওঁলোকৰ যিটো লখিমপুৰ কমিশনৰ যিটো অফিচিয়েল ৱেবছাইট আছে মই সেইটো দি থম, আপোনালোকে চাই মেলি আবেদনসমূহ কৰিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে মই ভিডিঅ'ত লগ পাম।